এই ভিডিঅ'টোত মই ক্লাছ 10ৰ গণিতৰ ষষ্ঠ অধ্যায় ত্ৰিভুজৰ অনুশীলনী আলোচনা কৰিম। তাৰ আগতে আমি ত্ৰিভুজৰ কিছুমান কথা জানিব লাগিব। ত্ৰিভুজ কাক বোলে আমি হয়তো জানোৱে, তিনিডাল বাহুৰে গঠিত বন্ধক্ষেত্ৰক ত্ৰিভুজ বোলে সিম্পলি। ইয়াৰ ভালদৰে সংজ্ঞাখিনি আমি জানিম। তিনিডাল বাহু থাকিব, ত্ৰিভুজক বাহু কোণ হিচাপে বেলেগ বেলেগ ভাগত ভাগ কৰা হয়। মই আগতে এই ভিডিঅ' দি দিছোঁ, সেই ভিডিঅ'টো চাই ল'ব। ত্ৰিভুজৰ বেছিক বুলি দিয়া আছে, আৰু আমি সদৃশ আৰু সৰ্বসম সেই দুটা বস্তু জানিব লাগিব এই অধ্যায়টোত। সদৃশ আৰু সৰ্বসমৰ পাৰ্থক্যটো বিশেষ নাই। সদৃশ হ'বলৈ হ'লে দুটা বস্তু দেখাত প্ৰায় একে হ'ব লাগিব। সদৃশ আৰু সৰ্বসমৰ আমি পাৰ্থক্য জানিব লাগিব। সদৃশ, তাৰ বাবে আমি এটা উদাহৰণ ল'ম। এইটো এটা বৃত্ত আঁকিছোঁ আৰু এইটো এটা বৃত্ত। এইটো অলপ ডাঙৰ আৰু এইটো অলপ সৰু, নিশ্চয় দেখিছে। এতিয়া এই দুটা সৰ্বসম যেতিয়াহে হ'ব, যেতিয়া এই দুটা সমান হ'ব। কিন্তু দেখিছে এইটো এটা ডাঙৰ আৰু এইটো এটা সৰু, এই দুটাক সদৃশ বুলি কোৱা হ'ব। ইয়াত ত্ৰিভুজ লওঁ, এইটো ত্ৰিভুজ, এই দুটা সমবাহু ত্ৰিভুজ, তিনিডাল বাহু সমান। মোৰ সমান হোৱা নাই। এই ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ হ'ব, কাৰণ ইহঁতৰ কোণবোৰ সমান, বাহুবোৰ সমান, বাহুৰ অনুপাতবোৰ সমান, সেইবাবে ইহঁতক সদৃশ ত্ৰিভুজ বুলি কোৱা হ'ব। কিন্তু সৰ্বসম কোৱা নহ'ব, কাৰণ সৰ্বসম হ'বলৈ হ'লে প্ৰতিটো বস্তু সমান হ'ব লাগিব। ইয়াৰ বাহুৰ জোখ, প্ৰতিটো জোখ সমান হ'ব লাগিব, যাতে সৰ্বসম মিনছ এটা ত্ৰিভুজৰ ওপৰত আৰু এটা ত্ৰিভুজ একেবাৰে আমি বহুৱাব পাৰিব লাগিব। নিশ্চয় বুজি পাইছে। কোৱাৰ ৰিঙৰ নিচিনা, ধৰা হ'ল এইটো কোৱাৰ ৰিং, তাৰ ওপৰত আৰু এটা কোৱাৰ ৰিং যেনেকৈ বহুৱাই, ঠিক তেনেদৰে খাপ খাব লাগিব, তেতিয়া এইটোক সৰ্বসম বুলি ক'ব। সকলো ফালৰ পৰা মিলিব লাগিব। নিশ্চয় মই কি ক'বলৈ বিচাৰিছোঁ বুজি পাইছে। এতিয়া আমি অনুশীলনীটো চাওঁ। 6.1 এক্সাৰচাইজ 6.1টো চাওঁ। এতিয়া কিতাপত ধুনীয়াকৈ দিয়া আছে, সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যেতিয়াহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতত থাকে, একে অনুপাতত থাকে। সেইটো কিতাপত ধুনীয়াকৈ দিয়া আছে, নিশ্চয় ভালদৰে পঢ়ি ল'ব এইখিনি। এতিয়া আমি এক্সাৰচাইজ 6.1ত খালী ঠাই পূৰ কৰিবলৈ দিছে। প্ৰথমটো আছে সকলোবোৰ বৃত্তই ডেছ। সকলোবোৰ বৃত্তই সদৃশ হ'ব, কাৰণ কোনোবাটো ইয়াত দেখুওৱাৰ দৰে ডাঙৰ সৰু হ'ব পাৰে। ডাঙৰ সৰু হ'লে নিশ্চয় সৰ্বসম হ'বলৈ হ'লে সমান সমান হ'ব লাগিব। চ' সকলোবোৰ বৃত্তই সদৃশ। প্ৰথমটো সদৃশ হ'ব। আৰু দ্বিতীয়টো আছে সকলোবোৰ বৰ্গ সদৃশ হ'ব। সৰ্বসম নহ'ব পাৰে, কাৰণ ডাঙৰ সৰু নিশ্চয় বুজি পাইছে, একেবাৰে খাপ খোৱা নহ'ব পাৰে। আৰু 3 নম্বৰটো দিয়া আছে সকলো ডেছ ত্ৰিভুজ সদৃশ। কাষত দিয়া আছে সমদ্বিবাহুত আৰু সমবাহু ত্ৰিভুজত কিন্তু প্ৰতিটো কোণ সমান, বাহুবিলাকো সমান। চ' সমবাহু ত্ৰিভুজ হ'ব। নিশ্চয় বুজি পাইছে কি ক'বলৈ গৈ আছোঁ মই। চ' এইটো সমবাহু হ'ব। আৰু 4 নম্বৰ প্ৰশ্নটো আছে সমসংখ্যক বাহু দুটাত বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু সিহঁতৰ বাহুবিলাক সমানুপাতিক। এইটো নিশ্চয় বুজি পাইছে কিয় হ'ল, কাৰণ কোণবিলাক সমান হ'ব, কোণবিলাকৰ অনুপাত চোৱা নাযায়, বাহুবিলাকৰ অনুপাত চোৱা যায়। এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰটো দিয়া আছে তলৰ উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। 1টো দিয়া আছে এযোৰ সদৃশ চিত্ৰ। সদৃশ চিত্ৰৰ উদাহৰণ আমি পাই গ'লোঁ আগতে। সমবাহু ত্ৰিভুজবোৰ, সকলোবোৰ সমবাহু ত্ৰিভুজ সমান। এনচাৰ সমবাহু ত্ৰিভুজ সদৃশ। আৰু সকলোবোৰ বৰ্গৰ সদৃশ আমি পালোঁ। সকলোবোৰ বৰ্গ সদৃশ, বৃত্তবোৰো সদৃশ আমি পাইছোঁ। চ' দুটা উদাহৰণ দিব দিছে, দুটা লিখি দিলোঁ। আৰু 2 নম্বৰটো দিয়া আছে এযোৰ অসদৃশ
চিত্ৰৰ উদাহৰণ দিয়া অসদৃশ ত্ৰিভুজ আৰু বৰ্গ সদৃশ নহয় সো আনসাৰ এটা ত্ৰিভুজ আৰু এটা বৰ্গ সদৃশ নহয় আৰু এটা বৃত্ত আৰু চতুৰ্ভুজ সদৃশ নহয় বৃত্ত আৰু চতুৰ্ভুজ সিমিলাৰ নহয় তে 3 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰা প্ৰশ্নটো কিতাপত চাই ল'ব আপোনালোকে এই প্ৰশ্নটো দেখিছে চিত্ৰটোত প্ৰথম চিত্ৰটো আছে ৰম্বাস এটা দিয়া আছে যেটো সামান্তৰিকটো দেখিছে ইয়াৰ চাৰিডাল বাহু সমান সেইভাবে এটো ৰম্বাস হ'ব আৰু দ্বিতীয় চিত্ৰটো আছে এটা বৰ্গৰ য'ত প্ৰতিটো বাহু সমান আৰু কোণবিলাক 90 ডিগ্ৰী প্ৰথমটো আৰু দ্বিতীয়টো এটা বস্তু দেখিছে প্ৰথমটোৰ কোণবিলাক 90 ডিগ্ৰী নহয় আৰু দ্বিতীয়টোৰ কোণবিলাক 90 ডিগ্ৰী সো যেহেতু এটা ত্ৰিভুজ চতুৰ্ভুজ সদৃশ হ'বলৈ হলে ইহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব লাগিব হেতু চৰ্ত ইয়াত সিদ্ধ কৰে কিন্তু কোণবিলাক সমান নহয় সেইভাবে এটো সদৃশ নহয় সো এতিকে চিত্ৰ দুটা সদৃশ নহয় চিত্ৰ দুটা চতুৰ্ভুজ দুটা সদৃশ নহয় আজিলৈ এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু লগতে যদি এই ভিডিওটো নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ